স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে দৰং জিলাৰ চৰণধৰা গাঁৱৰ কেইজনমান উদীয়মান যুৱকে। বিগত ৪-৫ বছৰে তেওঁলোকে বিজ্ঞানসন্মতভাৱে ধান, মালভোগ কল, কুঁহিয়াৰ, উন্নত জাতৰ বগৰী, ষ্ট্ৰবেৰী, আলু খেতিৰ লগতে মীন পালন কৰি স্বাৱলম্বিতাৰ লগতে নিবনুৱা সমিধানৰ সুন্দৰ নিদৰ্শন আগবঢ়াইছে চৰণধৰা গৰিয়াপাৰাৰ পাঞ্চজন্য আদৰ্শ কৃষক গোটটিয়ে। চৰণধৰাৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট, ইছা 24x7। সকলোলৈ স্বাগতম জনালোঁ আৰু মই আজি বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ গৰিয়াপাৰা গাঁৱত। আৰু এই গাঁৱৰ কেইজনমান যুৱকে পাঞ্চজন্য নামেৰে এটি আদৰ্শ কৃষক নামে গোট এটা খুলিছিলে। আজি বহু বছৰৰ পৰা তেওঁলোকৰ যি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে, আমি নথৈ আনন্দিত হৈছোঁ। আৰু মই ইয়াতে দৰং জিলাৰ ফুৰাগড় গাঁও পঞ্চায়তৰ গৰিয়াপাৰা গাঁৱত আপোনালোকে বহু বছৰে পাঞ্চজন্য নামেৰে এটি কৃষক গোট স্থাপন কৰি কৃষি কৰ্মৰ লগত জড়িত হৈ আছে। এই বিষয়ে আপোনাৰ অনুভৱটো জনাবচোন। আমি চৰণধৰা গৰিয়াপাৰা গাঁৱত আজি প্ৰায় ৩ বছৰ আগতে পাঞ্চজন্য আদৰ্শ কৃষক গোট নামেৰে এটি কৃষক গোট গঠন কৰিছিলোঁ। গঠন কৰাৰ উদ্দেশ্য আছিল আমি কৃষক গোটটোৰ লগত জড়িত মানুহকেইজন আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ। ঠিক তেনেকৈ আমাৰ আশাবোৰ, আমাৰ সপোনবোৰ আজি পূৰণ হোৱাৰ দিশত আমি গোটেইকেইজনে যথেষ্ট কষ্ট কৰিছোঁ। তাৰ লগতে ডিপাৰ্টমেণ্টেলি আমাক যথেষ্টখিনি ছাপোৰ্ট দিছে। এতিয়া আমাৰ ফাৰ্মত কুঁহিয়াৰ, বগৰী, কল, ষ্ট্ৰবেৰী, বড়ো ধান খেতি, আলু, এনেকৈ বিভিন্নটা ক্ৰপ আমি কৰি আছোঁ। তাৰ পৰা এতিয়ালৈকে আমাৰ যথেষ্টখিনি বেনিফিট হৈছে। আমি গোটেইকেইজন মানুহে চলি থাকিব পৰাকৈ এটা ৰাস্তা আমি পাইছোঁ। ঠিক তেনেকৈ চলি আৰু কেইজন ব্যক্তি আপোনালোকৰ ইয়াত জড়িত হৈ আছে? উন্নত মানৰ বীজ মানে আজিকালি খেতি কৰিলে আচলতে পৰীক্ষামূলক বিধানবিলাকৰ খেতি কৰাটো ভাল, কিয়নো গতানুগতিকভাৱে একেটা বিধানকে যদি খেতি কৰি থকা যায়, এবছৰৰ পিছত 2 বছৰ, তাৰ পিছত 3 বছৰ 4 বছৰৰ পিছত কিন্তু তাৰ প্ৰডাকশ্যনটো একেবাৰে কমি যায়। তেতিয়া কৃষকজনে লাভৰ ঠাইত লোকচানৰ মুখ বেছিকৈ দেখা পায়। সেই হেতুকে মই সকলোকে ক'ব বিচাৰোঁ, পৰীক্ষামূলক বিধানৰ খেতি কৰক। কষ্ট যিহেতু হয়, গতিকে একেটা কষ্টতেই ইনকামটো ডাবল কৰিবলৈ লাগিলে আমি বিজ্ঞানসন্মত বিধানৰ খেতি কৰাটো উচিত। আৰু ইয়াৰ ক্ষেত্ৰত জড়িত কোন আছে বুলি ক'লে আছে, যথেষ্টখিনি মানুহ আছে। এপাৰ্ট আছে, আত্মা বুলি, কলাইগাঁও ডেভেলপমেণ্ট ব্লকৰ এটা আত্মা বুলি মানে আছে, তাৰে মানুহখিনি আমাক দিহা পৰামৰ্শ দিছে। লগতে আমাৰ তপন দা আছে, আমাৰ নিত্যানন্দ নাথ, আমাৰ হৰিচন্দ্ৰ নাথ, এই গোটেইকেইজনে আচলতে অভিজ্ঞ খেতিৰ ক্ষেত্ৰত। মইহে আচলতে পিছত আহি পেলাই খেতিত সোমাইছোঁ এখেতসকলৰ লগত। কিন্তু তেখেতসকলৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটো এপ্লাই কৰোঁতে আমি আচলতে যথেষ্টখিনি ছাকচেছ হ'ব পাৰিছোঁ। নিত্যানন্দ নাথ তেওঁ এজন অভিজ্ঞ, হৰিচন্দ্ৰ নাথ তেওঁ এজন সৰুৰ পৰা খেতিৰ লগত জড়িত, তপন নাথ তেওঁ খেতিৰ লগত অহৰ্নিশে জড়িত। গতিকে তেওঁলোকে যিখিনি ইমান দিনৰ অভিজ্ঞতাৰ পৰা পাইছে, সেইখিনিকে ইউটিলাইজ কৰিছোঁ। লগতে কিছু আমি সংযোজন কৰিবলগীয়া হৈছে তেখেতসকলৰ লগত। আমি আলোচনাৰ মাধ্যমেৰে কৰাৰ পিছত এটা ভাল ৰিজাল্ট পাবলৈ আমি সক্ষম হৈছোঁ। অসমত এটা নিবনুৱা সমস্যাটো বৃহৎ সমস্যা হৈ আছে। এনেদৰে খেতি কৰিলে স্বাৱলম্বী হ'ব পাৰিবনে? নিশ্চয় পাৰিব। খেতিত স্বাৱলম্বী হোৱাটো একেবাৰে সহজ, যদি দৈহিক, শাৰীৰিক আৰু মানসিক কষ্ট গোটেইকেইটা আমি কৰিব পাৰোঁ। শাৰীৰিক কষ্ট কৰিম, মেণ্টেলি আমি প্ৰিপেৰেশ্যন নাই, যেনিবা কি কৰি আছোঁ এনেকুৱা ধৰণৰ চিন্তা হ'লে নহ'ব। মেণ্টেলি আৰু ফিজিকেলি আমি যদি প্ৰস্তুত হওঁ খেতি কৰিম বুলি, তেতিয়াহ'লে কোনো কাৰণত খেতিত ঠগ খোৱা নাযায়। কোনো কাৰণতে খেতিত ঠগ খোৱা নাযায়। বিভিন্ন প্ৰক্ৰিয়াৰ খেতি কৰিব পৰা যায়। কষ্ট কৰিব লাগিব, কষ্ট কৰিলে ফল পোৱা যায়। নিবনুৱা সমস্যা দূৰ হ'ব কাৰণেই চৰকাৰে যথেষ্টখিনি মানে এতিয়ালৈকে কৃষিৰ ওপৰত আঁচনি লৈ আছে। সেই আঁচনিবিলাকে ঢুকি পাবলৈ হ'লে কিবা এটা কৰিব লাগিব, কৰি দেখাব লাগিব। আৰু যদি নেদেখুৱাই আঁচনি নাই বুলি কৈ থাকোঁ, তেতিয়াহ'লে নহ'ব। আঁচনি যথেষ্ট আছে। আমি 3 বছৰ ভুক্তভোগী হৈ গম পাইছোঁ, নহয় নে তপন দা? বহুত আঁচনি আছে। যিয়েই চৰকাৰ নহওক, যিখন চৰকাৰে নাহক, প্ৰত্যেকখন চৰকাৰৰ একো কৃষকসকলৰ কাৰণে আঁচনি থাকে। সেই আঁচনিবিলাক আমি যদি কষ্ট কৰোঁ, আমি যদি কৰিব পাৰোঁ, তেতিয়াহ'লে সেই আঁচনিবিলাকে ঢুকি পায়। কিন্তু এনেই ওপৰতে
চৰকাৰক দুখ দি থাকিবলৈ লাভ নাই আৰু নিবনুৱা সমস্যা সমাধান এতিয়া ময়ো এজনে নিবনুৱাই আছিলোঁ এখেত হ'লেও একোজন নিবনুৱাই আছিল কৃষক হৈছোঁ যদিও কৃষি কাৰ্য কৰিছোঁ যদিও তাৰ আগত কিন্তু আমি একোজন নিবনুৱা আছিলোঁ কিন্তু এতিয়া আমি নিবনুৱা বুলি ক'ব নিবিচাৰোঁ আমাৰ কামৰ শেষ নাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমাৰ তাৰমানে কামৰ মানে শেষ নাই অন্ত নাই আমি কাম কৰি শেষ কৰিব নোৱাৰোঁ খেতিৰ লগতে আৰু মাছ পালনৰ কিবা ব্যৱস্থা কৰিছিল আছে আমি এটা এপিচি কৰিছোঁ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা কলাইগাঁও অনুনাথ এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ এটা কোম্পানী য'ত আমাৰ কলাইগাঁও ব্লকৰ প্ৰায় 600 ফাৰ্মাৰ জড়িত হৈ আছে এই ফাৰ্মাৰখিনিক উন্নীতকৰণ কৰিবৰ কাৰণে আমাক ৱৰ্ল্ড বেংকে ফাইনেন্স কৰিছে এপাৰ্টে সহযোগিতা কৰিছে দিহা পৰামৰ্শ কৰিছে আত্মাই সহযোগিতা কৰিছে দিহা পৰামৰ্শ কৰিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ভেটেনাৰী ডিপাৰ্টমেণ্টে ফিচাৰী ডিপাৰ্টমেণ্টে আমাৰ লগত লাগি আছে আমি এতিয়া বৰ্তমান মাছপোনা উন্নত মানৰ মাছপোনা উৎপাদন কৰিবৰ কাৰণে আমি এটা প্ৰজেক্ট কৰি আছোঁ লগতে মাছৰ ফিড মিল খাদ্য বনোৱাৰ এটা মিল বনাবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি কৰিছোঁ এইখিনি আমাৰ হৈ আছে গতানুগতিকভাৱে খুব সম্ভৱ আৰু এটা বছৰমানৰ ভিতৰত আমাৰ গোটেইখিনি কাম ফুল ফ্লেজেড হৈ উঠিব আমাৰ ফিচাৰীও আছে ইতিমধ্যে ইয়াতো আছে ফিচাৰী ইয়াত আছে 6 বিঘা মাটি এটা ফিচাৰী এটা অমৃত সৰোবৰ দিছে ডিচি ছাৰ আহিছিলে ডিচি ছাৰে অমৃত সৰোবৰটো দি দিলে এই অমৃত সৰোবৰটো এতিয়া ফেন্সিঙৰ কাম চলি আছে সেইটো আচলতে মাছ পালনৰ উন্নত মানৰ মাছ পালনৰ ক্ষেত্ৰত ৰাজহুৱা বেনিফিটৰ কাৰণে আমি সেইটো ভাবি আছোঁ যদি কোনো